সঞ্চয়ৰ ইণ্ডিয়ান সমবায় সমিতিয়ে আমি আজি 4 বছৰ হ'ল আমাৰ এই সমবায়টো গঢ় লৈ উঠাৰ। আমি আমাৰ অঞ্চলৰ বিভিন্ন সমাজত আমি বহুত ধৰণৰ কাম আমি আগবঢ়াই আহি আছোঁ। প্ৰতি বছৰে বিভিন্ন ধৰণৰ কাম কৰি আহি আছোঁ। যেনে ধৰি লওক আপুনি আমাৰ এই বছৰত আমি এটা পদক্ষেপ লৈছোঁ। আমাৰ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকা মহান ব্যক্তি যিবিলাক ধৰি লওক তেনেকুৱা কুমাৰ আছে, আমাৰ মাটিৰ ভাস্কৰ্য, মাটিৰ বাচন যদি বনায় সেইবিলাকো আমি বিচাৰি গৈ তেখেতসকলক আমি আমাৰ ফালৰ পৰা যিটো সম্বৰ্ধনা জনাব পাৰোঁ, আমাৰ যিখিনি সক্ষম আমি সন্মান জনাব পাৰোঁ, সেই সন্মানখিনি আমি জনাবলৈ চেষ্টা কৰিছোঁ। তেনেকুৱা ধৰণৰ বিশেষ ক্ষেত্ৰত জড়িত থকা বেলেগ ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ এইবাৰ আমি ৰঙালী বিহু উপলক্ষে। আৰু এইবাৰো আমি আমাৰ ওচৰৰে আমাৰ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত জড়িত থকা সেই ব্যক্তিসকলক যি আমি সম্বৰ্ধনা জনালোঁ, তাৰ উপৰিও আমি কৃষক যিখিনি আমাৰ বন্ধু আছে, মানে অন্নদাতা বুলি কয়, সেইসকলক আমি এইবাৰ ৰঙালী বিহু উপলক্ষে তেখেতসকলক আমি সম্বৰ্ধনা এটা জনাইছোঁ। যিসকল আজিকালি যিকোনো ক্ষেত্ৰতে, যিকোনো অনুষ্ঠান হওক, বিহু বাকৰি হওক, সকলোতে কেৱল আপোনাৰ সম্বৰ্ধনা জনাব বিচাৰে ডাঙৰ মানুহ, যিসকলে আপোনাৰ টকা দি সেই মানুহক এখন গামোচা এখন পিন্ধাব বিচাৰে। কিন্তু এইখিনি মানুহক কোনে কিন্তু বিচাৰি নাপায়। এইখিনি মানুহক কোনে সন্মান দিয়া নাই। কাৰণ তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা, তেওঁলোকৰ যি আমাৰ অন্ন দি আছে, আমাৰ শাক পাচলি হওক যি দি আছে, সেইবিলাক খাই আমি কিন্তু জীয়াই আছোঁ। সেই কথাখিনি কিন্তু কোনোৱে যাতে কিন্তু আজিলৈকে বিচাৰ নকৰে, তেখেতসকলক কিন্তু এটা স্বীকৃতি নিদিয়ে বা তেখেতসকলক এটা ভাল সন্মান নিদিয়ে। আমিও সন্মান মানে এনেকুৱা এটা হৈছে প্ৰগতি ট্ৰী ফাৰ্ম ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেড। এই আমাৰ সংস্থাটোৰ 4 বছৰ হ'ল। আৰু আমাৰ সেই সংস্থাটো আমাৰ ওচৰৰ যিখিনি দুখীয়া ল'ৰা ছোৱালী আছে, আমি তেওঁসকলকো কিছু ক্ষেত্ৰত আমি আগবাঢ়ি যোৱাৰ কাৰণে আমি আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ। লগতে আমাৰ কিছুমান যিবিলাক আমাৰ বেমাৰী মানুহ আছে, তেওঁসকলকো আমি মানে আৰ্থিক ক্ষেত্ৰত অলপ কিছু বহুত বেছি নোৱাৰিলেও অলপ হ'লেও মানে সহায় আগবঢ়াইছোঁ। আৰু তেনেকুৱা সামাজিক কামবিলাক কৰি আহিছোঁ। অনাগত দিনতো আমাৰ এই কাম চলি থাকিব, যিমান পাৰোঁ আমি চেষ্টা কৰি থাকিম আমি এই অনুষ্ঠানটো আগবাঢ়ি লৈ যোৱাৰ কাৰণে। আৰু আমাৰ এই অনুষ্ঠানটোত জড়িত হ'ব, যদি কোনোবাই বিচাৰে জড়িত হ'ব পাৰে। আমাৰ এই কাৰ্যালয়টো আছে বলুৱাৰ মেইন চকতে আছে, প্ৰগতি সঞ্চয়ৰ ইণ্ডিয়ান সমবায় সমিতি বুলি কাৰ্যালয়টো আছে। কাৰ্যালয়টো আহিব পাৰে। আৰু আমাৰ এই অনুষ্ঠানটোত আজি আপোনাৰ 21জন ল'ৰাক আমি সংস্থাপন দিব পাৰিছোঁ। অকল ল'ৰাই নহয়, ল'ৰা ছোৱালী 21টা পৰিয়ালক বৰ্তমান সংস্থাপন দি আমি এই অনুষ্ঠানটো আগবাঢ়ি লৈ গৈ আছোঁ। আৰু অনাগত দিনতো আমি এই অনুষ্ঠানটো আগবাঢ়ি লৈ যাব যাতে পাৰোঁ, তাৰ বাবে আমাক সহযোগিতা যাতে সকলোৱে কৰে আৰু আপোনালোকৰ যদি আশীৰ্বাদ আমি পাওঁ, তেতিয়াহ'লে আমি আগবাঢ়ি নিশ্চয় যাব পাৰিম। ধন্যবাদ। ঋতুৰাজ বসন্তৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পুৰণি বসন আঁতৰাই ৯,০০০ ৰুটি সঞ্চয় আৰু ইন্দান সমিতিৰ তৰফৰ পৰা আপোনালৈ যাচিছোঁ। আপুনি আপোনাৰ কৰ্মৰ জৰিয়তে সমাজৰ প্ৰতি ভাল পোৱা, সেউজ মনোভাৱ আৰু সেৱাৰ এক মহান দৃষ্টান্ত স্থাপন কৰে। দেৱাব্ৰত ডেকা এই অনুষ্ঠানৰ সভাপতি। এখনি সম্বৰ্ধনা পত্ৰ আমাৰ মাজত উপস্থিত আছে আৰু দাস হাতৰ পৰশত কৃষি কৰ্মত বিভিন্ন আজি আমি দেখি আহিছোঁ বহুদিন আগৰ পৰাই নৱজিৎ শৰ্মা উপস্থিত আছে। আমি তেখেতকো এখনি ফুলাম গামোচাৰে আদৰিবলৈ আহ্বান জনাইছোঁ। বতাহৰ ঘৰ ক'ত? কোনে এইবাৰৰ প্ৰতিযোগী সুকন্যা মানসী।
শ্রদ্ধা বিহুগুণীয় রায় এইখিনিতে আমি খেলতে